ঘটনাটো আমি কালি আমি ফোন কৰিলে গম পালোঁ যে নদীত মানুহ সোমাই গ'ল ভাইটি বুলি কৈছে 3টামান বজাত সোমাইছে বুলি ক'লে তো আমি ৰাতি আহি পালোঁ আহিকে খবৰ ল'লোঁ কি হৈছে কি নাই তাৰপৰা এতিয়া গম পালোঁ যে আমি যে গাত ধুব নামিছিলে পিছলি পৰি গ'ল বুলি ফুৰিবলৈ আহিছিলে আলহী খাবলৈ হাতীগড় বকপৰা ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নিজৰ ল'ৰা কি পাৰত বৰশী টোপাই আছে এতিয়া শুনিছোঁ এনেকুৱা পাৰত ইয়াত কালি আলহী খাবলৈ আহিছিলে তাৰপৰা ডেকা ল'ৰা এজন তাৰপৰা ল'ৰাটোৱে বৰশী বাইছিলে সেই সময়তে বাপেকে গৈ মানে বৰশী বোৱা জেগাত গ'ল তাৰপৰা গা ধুম বুলি নামি গৈছিলে সেই তেনেকুৱাতে মানে পিছলি নদীত পৰিলে এতিয়া SDRF বাহিনীয়ে চলাই আছে অভিযান এতিয়া বৰ্তমান পোৱা নাই ডেড বডি মানুহজনৰ নাম আছিলে আপোনাৰ যুগ্নু ভূঞা তেওঁ বকপাৰাৰ বাসিন্দা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইয়াত ফুৰিবলৈ ভিনিয়েকৰ ঘৰত আলহী খাবলৈ আহিছিলে সেই তেনেকুৱাতে মানে কালি নদী কিনাৰত নামি মানে গা ধুম বুলি সোমাই গৈছিলে সেই তেনেকুৱাতে তেওঁৰ পুতেক একদম তেওঁৰ ল'ৰাটো একদম হাইখাত আছিলে বৰশী টোপাইছিলে সেই বৰশী টোপা চলতে মানে তেওঁ ক'লে যে গা ধুই ল'ম সেই গা ধোৱা চলতে মানে তেওঁ পিছলি ভিতৰলৈ সোমাই গ'ল নদীৰ ভিতৰলৈ নদীৰ মাজলৈ গুচি গ'ল কালি 3টা বজাত